Good morning and Jai Gurudev. My dear students, today in this class we are going to discuss how to find the factors by multiplication. How to find out the factors of numbers by multiplication. I mean multiplication কৰি পেলাই আমি numbers বিলাকৰ factor কেনেকৈ উলিয়াব পাৰিম সেই বিষয়ে আলোচনা কৰিম. Okay, so in the previous video I have introduced you with the term factor. তো মই আগৰ ভিডিওটো তোমালোকক ফ্যাক্টৰ বিষয়ে অলপ পৰিচয় কৰাই দিলোঁ. ফ্যাক্টৰছ মানে কি হয়? So factors are nothing but the numbers multiply to get the number. So factors are the numbers multiplies to get another number. Yes, তো তোমালোকে আগৰ ক্লাছত কি পাইছিলে? সাপোজ এটা নাম্বাৰ 12 আছিলে. ওকে, সো এই 12 টু পাবৰ কাৰণে আমি কি নাম্বাৰ মাল্টিপ্লাই কৰিব পাৰোঁ? তো চোৱাচোন, উই কেন মাল্টিপ্লাই 1 into 1 and 12 to get the number 12. So we can multiply 2 into 6 to get the number 12. Yes, we can multiply 3 into 4 to get the number 12. So we can number 4 also. 4 into 3 is equal to 12. So যিবিলাক নাম্বাৰ আমি মাল্টিপ্লাই কৰি পেলাই আন বেলেগ এটা নাম্বাৰ পাওঁ, ঠিক আছে? চ' ছাপ'জ 12 টু পাবৰ কাৰণে আমি 1 2 3 4 6 12 এই নাম্বাৰবিলাক মাল্টিপ্লাই কৰিছোঁ. চ' এই নাম্বাৰবিলাককে কি কৰা হয়? ফেক্টৰ্ছ বুলি কোৱা হয়. অ'কে, চ' ফেক্টৰ্ছবিলাক কি হয়? নাম্বাৰ যোনবিলাক মাল্টিপ্লাই কৰি পেলাই আমি এটা নিৰ্দিষ্ট সংখ্যা পাব পাৰোঁ, ঠিক আছে? So today we will find out the factors by multiplication. Okay, so first let's find out the multiplication factor of 28 by multiplication. আমি আজি প্ৰথমতে 28 নাম্বাৰটোৰ ফেক্টৰ আমি মাল্টিপ্লিকেশ্যন কৰি পেলাই ওলাম, ঠিক আছে? তো তোমালোকে ইয়াৰ কাৰণে প্ৰথমতে টেবুলবিলাক সুন্দৰকৈ মুখস্থ ৰাখিব লাগিব, মনত ৰাখিব লাগিব, যাতে আমি সহজতে কি কৰিব পাৰোঁ? মাল্টিপ্লিকেশ্যনৰ ফেক্টৰবিলাক ওলাব পাৰোঁ, ঠিক আছে? তো চোৱাচোন, প্ৰথমতে তোমালোকে 28 পাবৰ কাৰণে কি মাল্টিপ্লাই কৰিবা? 1 into 28 equal to 28. অ'কে, তো টেবুল 2ত কি পাবা? টেবুল 2ত কিহেৰে মাল্টিপ্লাই? 2 1 যা 2, 2 14 যা 28. অ'কে, চ' 3 চোৱাচোন, 3 যাবনে? 3 কিবা নাম্বাৰ মাল্টিপ্লাই কৰিলে 28 পামনে? চোৱাচোন, 3 1 যা 3, 3 2 যা 6, 3 3 যা 9, 3 4 যা 12, 3 5 যা 15, 3 6 যা 18, 3 7 যা 21, 3 8 যা 24, 3 9 যা 27, 3 10 যা 30. চ' আমি 3 10 যা 30লৈকে আমি কি কৰোঁ? বহুতে আমি 28টো আমাৰ মাল্টিপল হিচাপে অহা নাই. চ' 3ৰে 28ক আমি নাপাওঁ, ঠিক আছে? চ' 4 দি আমি পাম নেকি? 4 1 যা 4, 4 2 যা 8, 4 3 যা 12, 4 4 যা 16. অ'কে, 4 5 যা 20, 4 6 যা 24, 4 7 যা 28. য়েছ, চ' 4 7 যা আমি কিমান পালোঁ? 28. তো 5ৰে আমি পাম নেকি? মাতাচোন তোমালোকে টেবুলখন. 5 1 যা 5, 5 2 যা 10, 5 3 যা 15, 5 4 যা 20, 5 5 যা 25, 5 6 যা 30. চ' 30ৰ ভিতৰত আমি কোনো 28 নাম্বাৰ নাপাওঁ. চ' 5ৰে মাল্টিপ্লাই কৰিলে আমি 28 নাপাওঁ, ঠিক আছে? তো আমি 5 6, ঠিক আছে? এতিয়া 6ৰে পাবা নেকি? 6 1 যা 6, 6 2 যা 12, 6 3 যা 18, 6 4 যা 24, 6 5 যা 30, 6 6 যা 36. চ' 6ৰো আমি নাপাওঁ. তো 7ৰে পাবা নেকি তোমালোকে? তো 7ৰে পাম, বিকজ 7 4 যা 28 একেটাই হৈ যাব. 4 into 7 আৰু 7 into 4 এই বস্তুটো একেটাই হৈ যাব, হয়? চ' আমি কি পালোঁ? 28ৰ আমি কি ফেক্টৰ পাইছোঁ ইয়াত? চোৱা, 1 2 3 5 14 and 28. তো ইয়াৰ পৰা কোনবিলাক মই আকৌ এবাৰ লিখি দিছোঁ, চোৱা, 28. অ'কে,
কোনবোৰ নাম্বাৰ আমি মাল্টিপ্লাই কৰিলে 28 পাম ঠিক আছে প্ৰথমতে চোৱা তোমালোকে 1 আৰু কি মাল্টিপ্লাই কৰিছো আমি 28 28 পাইছো 2 into 14 equal to 28 okay 3 মাল্টিপ্লাই কৰিলে না যায় ঠিক আছে 28 নাপাও আমি সো 4 আৰু 7 মাল্টিপ্লাই কৰিলে আমি 28 পাও সো 5 এৰে মাল্টিপ্লাই কৰিলে আমি নাপাও সো 6 এৰে মাল্টিপ্লাই কৰিলেও নাপাও আৰু 7 এৰে মাল্টিপ্লাই কৰিলে পাও সো 7 into 4 is equal to 28 okay তো এতিয়া এই মাল্টিপ্লিকেশনস বিলাকৰ পৰা চোৱাচোন কোনবিলাক নাম্বাৰ মাল্টিপ্লাই কৰি পেলাই আমি 28 পাইছো চোৱা কোনবিলাক পাইছো 1 2 4 7 1 2 4 7 14 28 বুজিলা তো আমি দুটা নাম্বাৰ একেলগতে নলওঁ চোৱা আমি দুটা নাম্বাৰ থাকিলে তাৰ যিকোনো এটাহে ল'ম 7 7 আছে গতিকে আমি 7 লৈছো ঠিক আছে 4 টো আমি এবাৰ লৈছো সেইকাৰণে 4 লিখা নাই দুবাৰ সো 28 is also the factor of the number 28 so the factors of 28 are what 1 2 4 7 14 28 ঠিক আছে সো 28 ৰ আমি ফ্যাক্টৰ কি কি পাইছম 1 2 4 7 14 and 28 okay so the factors of 28 are 1 2 4 7 14 and 28 বুজি পাইছানে so multiplication কৰি পেলাই আমি কি কৰিব পাৰো by multiplication we can find out the factors of numbers let us take another number suppose 30 let us take the number 30 now let's find out the factors of this number so 1 or লগত আমি কি মাল্টিপ্লাই কৰিলে 30 পাম 1 or লগত আমি যেটো নাম্বার মাল্টিপ্লাই কৰো আমি সেই কেটাই নাম্বার পাম so 1 into 30 is equals to 30 so 2 লগত আমি 30 মাল্টিপ্লাই কৰিলে কি মাল্টিপ্লাই কৰিলে 2 into 15 is equals to 30 okay so now you can see 3 tens is equals to 30 so 4 আমি মাল্টিপ্লাই কৰিলে পাম নেকি চোৱাচোন 4 1 is 4 4 2 is 8 4 3 is 12 4 4 is 16 4 5 is 20 4 6 is 24 4 7 is 28 4 7 is 28 4 8 is 32 so 4 টেবুলত 32 নাহে ঠিক আছে তো 5 ৰ খন চোৱাচোন 5 ones আহে 5 6 is 30 so 6 ৰ টেবুলটো আহিব 6 into 5 একেটাই হ'ব so একেটাই হলে আমি বাৰে বাৰে নেলিখো 5 into 6 আৰু 6 into 5 একে হ'ব so আমি 5 into 6 এবাৰে লৈছো so 7 ৰ আহিব নেকি 7 1 is 7 7 2 is 14 7 3 is 21 7 4 is 28 7 5 is 35 7 6 is 42 7 7 is 49 so 7 ৰ টেবুলত 32 নাহে 8 ৰ টেবুলত আহিব নেকি 8 1 is 8 8 2 is 16 8 3 is 24 8 4 is 36 8 5 is 40 so nahe ঠিক আছে so 30 multi so 30 factor বিলাক কোন বিলাক হ'ব 1 2 3 5 6 10 15 and 30 so দেখিলা এইবিলাক নাম্বাৰ মাল্টিপ্লাই কৰি আমি 30 পাইছো গতিকে 30 ফ্যাক্টৰ বিলাক কোন হ'ব এইবিলাক 1 2 3 4 6 10 15 and 13 so these are the factors of the number 30 so তোমালোকে কি কৰিবা নাম্বাৰ বিলাক এনেদৰে বাৰে বাৰে কি মাল্টিপ্লাই কৰিলে আমি সেই নাম্বাৰটো পাম হেতু তোমালোকে বাৰে বাৰে মাল্টিপ্লাই কৰি চাব লাগিব ঠিক আছে So now let us find the factors of the following numbers using multiplication. Multiplication কৰি পেলাই আমি তলৰ নাম্বাৰ বিলাকৰ কি কৰিম এতিয়া factorial. Let us find the factor of 24 first. So now we will find out the factor of the number 24. So first 1 ৰ পৰা multiply কৰিবা 1 into 24 is equal to 24 হ'ব এইটো 1 ৰ লগত যিকোনো নাম্বাৰ মাল্টিপ্লাই কৰিলে একেটাই পাবা 2 into চোৱা 2 into 12 is equal to 24 ইয়াত তোমালোকৰ চোৱা 12 ৰ টেবুলখন লাগিব 12 1 is 12 so
12 2 যা 24 ওকে ঠিক আছে সো 3 3 8 যা 24 ওকে 4 4 টেবুলত 24 আছে নেকি মাতিছা তোমালোকে 4 1 যা 4 4 2 যা 8 4 3 যা 12 4 4 যা 16 4 5 যা 20 4 6 যা 24 yes 4 6 যা is equals to 24 5 টেবুলত আহিবনে নাহে 5 টেবুলত কি আহিব 5 10 15 20 25 30 24 নাহে 6 টেবুলত আহিবনে আহিব 6 into 4 একেটাই হয় তো আমি বাৰে বাৰে লিখাৰ প্ৰয়োজন নাই 7 টেবুল আহিব নেকি 7 1 যা 7 7 2 যা 14 7 3 যা 21 নাহে 7 4 যা 30 28 okay 7 4 যা 28 তো 8 টেবুলত আহিব নেকি 8 টেবুলত আহিব 8 3 যা 24 একেটাই হ'ব ঠিক আছে 9 টেবুলত আহিবনে 9 টেবুলত নাহিব 9 1 যা 9 9 2 যা 18 9 3 যা 27 okay so 10 টেবুলতো আহিবনে নাহে বুজি পালা এতিয়া আমি কোনবিলাক নাম্বাৰ মাল্টিপ্লাই by multiplying which numbers we get the product 24 yes we get the number 24 as product by multiplying 1 2 3 4 6 8 12 14 so the factors of 24 are the factors of 24 are 1 2 3 4 6 8 12 and 24 so these are the factors of what the number 24 এইবিলাক হৈছে 24 factor বুজি পালা now the next number is 32 now find out the factors of 32 the number is 32 so multiply 1 into 32 is equal to 32 2 into 16 equal to 32 3 multiply jabone na jay 3 1 3 10 30 3 11 33 okay 3 jikunu number logot multiply korile ami 32 na pao we cannot get the number 32 as product by multiplying any number with 3 so 4 logot pabane let's find 4 1 4 4 2 8 4 3 12 4 4 16 4 5 is 20 4 6 is 24 4 7 is 28 4 8 is 32 yes 4 8 is equal to 32 5 re multiply korile ami jikunu number logot 32 na pao so 6 se multiply pabane so 6 1 is 6 6 2 is 12 6 3 is 18 6 4 is 24 6 5 is 30 6 6 is 36 no we can't get the number 32 as product by multiplying any number with 6 so 7 so let's 7 re multiply korile 32 pabane 7 1 is 7 7 2 is 14 7 3 is 21 7 4 is 28 7 5 is 35 no we can't get 8 re multiply korile pam 8 4 is 32 eke hobo 4 8 is 32 aru 8 4 is 32 ami bare bare nilikho 9 re multiply korile pam ne 9 1 is 9 9 2 is 18 9 3 is 27 9 4 is 36 তো না পাও ঠিক আছে সো এইকেইটা হৈছে 34 ফ্যাক্টৰ কোনবিলাক 1 2 4 8 16 and 32 so these are the factors of the number 32 okay so the last number is 56 let's find out the factors of 56 1 into 56 is equal to 56 so what 1 into 56 is equal to 56 2 into 28 is equals to 56 2 into 28 is equals to 56 and 3 logot jikunu number multiply korile ami 3 লগত যিকোনো নাম্বাৰ মাল্টিপ্লাই কৰিলে আমি 56 নাপাওঁ ঠিক আছে 56 নাপাওঁ তে 4 লগত কি মাল্টিপ্লাই কৰিলে আমি পাম 4 লগতো যিকোনো নাম্বাৰ মাল্টিপ্লাই কৰিলে আমি 4 লগত আমি 14 মাল্টিপ্লাই কৰিলে আমি কি পাম 4 into 14 equal to 56 okay and 5 ৰে মাল্টিপ্লাই কৰিলে আমি 56 নাপাওঁ
5 10 जा 15 5 11 जा 55 হ'ব ওকে সো 6 এৰে মাল্টিপ্লাই কৰিলে আমি পামনে 6 9 जा 54 নহ'ব ওকে সো 7 এৰে মাল্টিপ্লাই কৰিলে সব 7 8 जा 56 ওকে সো 7 8 जा is equals to 56 so again 8 7 जा equal to 56 okay 9 9 and the 9 9 2 जा 18 9 3 जा 27 9 4 जा 36 9 5 जा 45 9 6 जा 54 9 7 जा 63 okay so 9 or table আমি 56 to নাপাওঁ so 56 to so in order to get the number 56 we multiply the numbers 1 into 56 2 into 28 4 into 14 equal to 56 7 into 8 is equal to 56 so এটা চোৱা আমি 56 ৰ তেনে হলে কি হ'ব so 56 so the factors of 56 will be কি হ'ব 1 2 3 7 8 14 28 and 56 so 56 or factor bila kun bila hol 1 hol 2 hol 3 7 8 14 28 and 56 so students in order to find out the factors you need to be very clearly remember the tables tables bilak bahut bhalke monot rakhibo lagibo thik ase so dear students finding the factors by multiplication of these numbers ami kihor multiply factor lialu 28 lialu 24 lialu 32 lalu aru kihor lalu 56 ei bilak number ami ki ulalu factors ulalu multiply kori bilai thik ase so from these factors from the factors of these numbers we have noticed তোমালোকে লক্ষ্য কৰিলানে 1 to গুটেই বিলাক নম্বৰৰ এটা ফ্যাক্টৰ হয় হয়নে 1 to 28 ৰো ফ্যাক্টৰ হ'ব 24 ৰো ফ্যাক্টৰ হ'ব 32 ৰো ফ্যাক্টৰ হ'ব 56 ৰো ফ্যাক্টৰ হ'ব ঠিক আছে সো গুটেই বিলাক নম্বৰৰ এটা ফ্যাক্টৰ কি হয় 1 so মনত ৰাখিবা 1 is factor of all numbers তো গুটেই বিলাক নম্বৰছৰ কাৰণে 1 to এটা ফ্যাক্টৰ হয় ঠিক আছে so 1 is the smallest factor of all numbers যদি তোমালোকে গুটেই বিলাক নম্বৰৰ ফ্যাক্টৰ বিলাক উলাইছা 1 to হ'ব সবতকৈ smallest factor okay 1 is common lowest factor of all numbers so গুটেই বিলাক নম্বৰৰ ফ্যাক্টৰ বিলাকৰ যদি আমি কমন উলাও suppose 28 or 24 or 32 56 or যদি কমন ল মানে কোনটো একেবাৰে সবতকৈ হিহঁতৰ মিল আছে ফ্যাক্টৰ তো 1 to হ'ব সবতকৈ সৰু 1 is the common lowest factor of all numbers মনত ৰাখিবা ঠিক আছে মই তোমালোক এটা এক্সাম্পল দি ক্লিয়াৰ কৰি দিছো চোৱা suppose 6 ৰ মাল্টিপ্লায়াৰ লৈছা তুমি কিমান পাবা 1 into 6 পাবা equal to 6 পাবা 2 into 3 equal to 6 পাবা so 6 ৰ ফ্যাক্টৰ কি পালা তোমালোকে 1 পালা 6 1 পালা ৰবা 1 পালা 2 3 and 6 পালা ঠিক আছে আৰু এটা নাম্বাৰ আমি লওঁ suppose 12 হলো সৰি 14 হলো suppose ঠিক আছে 2 আমি 14 কি মাল্টিপ্লাই কৰিলে পাম 1 into 7 equal to sorry 1 into কিমান হ'ব 1 into 14 equal to 14 2 into 7 equal to 14 so 14 ৰ ফ্যাক্টৰ কোন বিলাক পালো 1 2 7 14 এটা দুইটা নম্বৰৰ আমি ফ্যাক্টৰ বিলাক যদি আমি কমন লওঁ কোনটো কমন আছে মানে কোনটো একে ফ্যাক্টৰ তো চোৱাচোন তোমালোকে 1 to সবতকৈ সৰু ফ্যাক্টৰ 2 to এটা কমন ফ্যাক্টৰ হয় দুইটা নম্বৰৰ but 1 to সবতকৈ সৰু না কমন ফ্যাক্টৰ বুজি পালা so what 1 is the common lowest factor of all numbers remember this and আমি আৰু এটা কথা লক্ষ্য কৰিলো যে we have also noticed that the number itself is
its own factor. Suppose যোনটো নাম্বাৰ 28 যদি আমি ফেক্টৰ ওলাওঁ 28 টো নিজেও নিজৰ এটা ফেক্টৰ হয় 28 itself is its own factor মানে সেই নাম্বাৰটোৱে নিজৰ এটা ফেক্টৰ হয় সেই নাম্বাৰটোৱে নিজৰ এটাৰ ফেক্টৰ okay the greatest factor of all number is the number itself so greatest factor of a number যিকোনো এটা নাম্বাৰৰ greatest factor টো কি হ'ব হে নিজৰ নাম নিজেই হ'ব বুজি পালা সো আমি যদি আমি চাওঁ 16 ইয়াৰ নিজৰ ফেক্টৰ সবতকৈ ডাঙৰ ফেক্টৰটো হ'ব 16 আৰু স্মলেষ্টটো হ'ব 1 যদি আমি চাওঁ 10 ৰ ইয়াৰ গ্ৰেটেষ্ট ফেক্টৰটো হ'ব 10 এ হ'ব নিজেই হ'ব আৰু স্মলেষ্ট ফেক্টৰটো কি হ'ব 1 okay so if we see the number 20 the greatest factor of this number will be 20 itself and the smallest factor is 1 okay clear so greatest factor of a number is the number itself to ami ki palu 1 is the common lowest factor of all numbers gutei bilak number common lowest factor hoise 1 and the greatest factor of a number is the number itself aru he nijor number tu tar eta greatest factor so all factors of a number are equal or to less than the number so jikono eta number or factor bilak হয়তো সেই নাম্বাৰটোতকৈ সৰু হ'ব বা সমান হ'ব ঠিক আছে সাপোজ 12 ৰ আমি চাওঁতে কি পালো 1 পালো 2 পালো 3 পালো 4 পালো আৰু 12 পালো so 1 or 12 ৰ ফেক্টৰ বিলাক we get the factors of 12 are 1 2 3 4 and 12 so these factors are less than 12 or equal to 12 বেছি হ'ব নোৱাৰে বুজি পালা so each number has countable number of factors so jikono eta number ami countable numbers of factors ase mane ami jikono eta 12 or keta factors ase so 1 2 3 4 and what 12 6 to hoy 1 2 3 4 6 and 12 so 12 or factors keta ase 1 2 3 4 5 6 mane gutei jikono সংখ্যাৰ jikono number bilakor for any number we can calculate the number of factors we can count the number of factors so these are the basic basic things of the factors so I think you have understood the class regarding anything you have not if you find any difficulties to understand you can ask me okay thank you